ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 14 এপ্ৰিলৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা মণিপুৰৰ পৰা মুম্বাইলৈকে হ'ব। এই যাত্ৰা ইতিমধ্যে মণিপুৰ আৰু নাগালেণ্ডত প্ৰৱেশ কৰিছে। এতিয়া অসমত প্ৰৱেশ কৰিব 18 তাৰিখৰ পৰা। এই উত্তৰ পাৰেদি মই এতিয়া মাজুলীলৈ গৈ আছো। মাজুলীয়েদি গৈ গোগামুখেদি গৈ অসম পৰিভ্ৰমণ কৰি তেওঁ গৈ পেলাই একেবাৰে মুম্বাই পাবগৈ। এই যাত্ৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ প্ৰত্যেকটো দেশৰ অংগ ৰাজ্য গোটেই চুকে কোণে ভাৰতবাসীক একত্ৰিত কৰাৰ ন্যায় দিয়াৰ সংবেদনশীলতাৰ সৈতে আমাৰ সাধাৰণ মানুহৰ সমস্যাবিলাক বুজি পেলাই সাধাৰণ সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে ন্যায়, সংবেদনশীলতা, ভালপোৱা আৰু সমমৰ্যাদাৰ ভিত্তিত ভাৰতখনক একত্ৰিত কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰা আপোনালোকে সফলমণ্ডিত কৰক আৰু এই যাত্ৰাকালত ৰাহুল গান্ধী ডাঙৰীয়াক সহযোগিতা কৰক আৰু আহি পেলাই তেওঁ সংগদান কৰক। ধন্যবাদ। ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 14 এপ্ৰিলৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা মণিপুৰৰ পৰা মুম্বাইলৈকে হ'ব। এই যাত্ৰা ইতিমধ্যে মণিপুৰ আৰু নাগালেণ্ডত প্ৰৱেশ কৰিছে। এতিয়া অসমত প্ৰৱেশ কৰিব 18 তাৰিখৰ পৰা। এই উত্তৰ পাৰেদি মই এতিয়া মাজুলীলৈ গৈ আছো। মাজুলীয়েদি গৈ গোগামুখেদি গৈ অসম পৰিভ্ৰমণ কৰি তেওঁ গৈ পেলাই একেবাৰে মুম্বাই পাবগৈ। এই যাত্ৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ প্ৰত্যেকটো দেশৰ অংগ ৰাজ্য গোটেই চুকে কোণে ভাৰতবাসীক একত্ৰিত কৰাৰ ন্যায় দিয়াৰ সংবেদনশীলতাৰ সৈতে আমাৰ সাধাৰণ মানুহৰ সমস্যাবিলাক বুজি পেলাই সাধাৰণ সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে ন্যায়, সংবেদনশীলতা, ভালপোৱা আৰু সমমৰ্যাদাৰ ভিত্তিত ভাৰতখনক একত্ৰিত কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰা আপোনালোকে সফলমণ্ডিত কৰক আৰু এই যাত্ৰাকালত ৰাহুল গান্ধী ডাঙৰীয়াক সহযোগিতা কৰক আৰু আহি পেলাই তেওঁ সংগদান কৰক। ধন্যবাদ। ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা 14 এপ্ৰিলৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰা মণিপুৰৰ পৰা মুম্বাইলৈকে হ'ব। এই যাত্ৰা ইতিমধ্যে মণিপুৰ আৰু নাগালেণ্ডত প্ৰৱেশ কৰিছে। এতিয়া অসমত প্ৰৱেশ কৰিব 18 তাৰিখৰ পৰা। এই উত্তৰ পাৰেদি মই এতিয়া মাজুলীলৈ গৈ আছো। মাজুলীয়েদি গৈ গোগামুখেদি গৈ অসম পৰিভ্ৰমণ কৰি তেওঁ গৈ পেলাই একেবাৰে মুম্বাই পাবগৈ। এই যাত্ৰাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ প্ৰত্যেকটো দেশৰ অংগ ৰাজ্য গোটেই চুকে কোণে ভাৰতবাসীক একত্ৰিত কৰাৰ ন্যায় দিয়াৰ সংবেদনশীলতাৰ সৈতে আমাৰ সাধাৰণ মানুহৰ সমস্যাবিলাক বুজি পেলাই সাধাৰণ সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে ন্যায়, সংবেদনশীলতা, ভালপোৱা আৰু সমমৰ্যাদাৰ ভিত্তিত ভাৰতখনক একত্ৰিত কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰা আপোনালোকে সফলমণ্ডিত কৰক আৰু এই যাত্ৰাকালত ৰাহুল গান্ধী ডাঙৰীয়াক সহযোগিতা কৰক আৰু আহি পেলাই তেওঁ সংগদান কৰক। ধন্যবাদ।